নমস্কাৰ বন্ধু বান্ধৱীসকল, সৰস্বতী পূজা মানে বিদ্যা, বুদ্ধি আৰু জ্ঞানৰ উৎস মা শাৰদাৰ পূজা। কিন্তু বহুতে নাজানে পূজাৰ আগতেই কৰা কিছুমান সৰু ভুলৰ কাৰণে বিদ্যাত বাধা আহিবলৈ ধৰে, মনৰ একাগ্ৰতা কমিবলৈ ধৰে, পঢ়াত আগ্ৰহ কমিবলৈ ধৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম সৰস্বতী পূজাৰ আগতেই এই 5টা ভয়ংকৰ ভুল আপোনালোকে কেতিয়াও নকৰিব, যি ভুল কৰিলে বিদ্যা বন্ধ হৈ পৰিব পাৰে আপোনালোকৰ। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, অপবিত্ৰ অৱস্থাত পূজাৰ সামগ্ৰী যদি আপোনালোকে স্পৰ্শ কৰে তেনেহ'লে মা সৰস্বতীৰ খং উঠিব আৰু মা সৰস্বতীৰ খং উঠাৰ ফলত আপোনালোকৰ বিদ্যা লাহে লাহে কমি যাবলৈ ধৰিব, বুদ্ধি কমিবলৈ ধৰিব আৰু অজ্ঞান হৈ পৰিবলৈ ধৰিব। আপোনালোক মা সৰস্বতীৰ পবিত্ৰতাৰ দেৱী বুলি মনা যায়। গা হাত নোধোৱাকৈ অশুচি অৱস্থাত যদি পূজাৰ সামগ্ৰী আপোনালোকে চুৱে তেনেহ'লে এই পূজা কৰাৰ ফলতো এই পূজাৰ পৰা ফল আপোনালোকে নাপাব, বৰঞ্চ আপোনালোকৰ বহু বেছি পৰিমাণে ক্ষতিসাধন হ'বলৈহে ধৰা দেখিবলৈ পোৱা যাব। বিদ্যা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব, বুদ্ধি কমিবলৈ ধৰিব আৰু জ্ঞানহীন হৈ পৰিব আপোনালোক। সেইকাৰণে এই কথাকেইটাৰ প্ৰতি আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। পূজাৰ আগতেই আপোনালোকে গা ধুব আৰু লগতে পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব। ইয়াৰ পিছত আপোনালোকে পূজাৰ সামগ্ৰী চুব পাৰিব। কিন্তু গা হাত ভৰি নোধোৱাকৈ বা অশুচি অৱস্থাত যদি আপোনালোকে পূজাৰ সামগ্ৰী চুৱে তেনেহ'লে এই পূজাৰ একো ফল আপোনালোকে নাপাব, বৰঞ্চ আপোনালোকৰ বহু বেছি ক্ষতিসাধন হ'বলৈহে ধৰিব। 2 নম্বৰটো, মিছা কথা কোৱা আৰু গালি গালাজ কৰি থকা ঘৰত কেতিয়াও মা সৰস্বতীয়ে বাস নকৰে। যি মানুহৰ ঘৰত সঘনাই মিছা কথা চলি থাকে, গালি বা হাই কাজিয়া চলি থাকে, বেয়া ভাষা বেছিকৈ কয়, সেই ঘৰত মা শাৰদীয়ে কেতিয়াও বাস নকৰে। এইটো বিদ্যা বন্ধ হৈ যোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ বুলি মনা গৈছে। সেইকাৰণে ঘৰখন শুদ্ধ কৰি ৰাখিব লাগে। ঘৰৰ ভিতৰত বিশেষকৈ মিছা কথা কেতিয়াও আমি ক'ব নালাগে। ঘৰৰ সদস্যৰ লগত কথা পাতোঁতেও কেতিয়াও মিছা কথা ক'ব নালাগে, গালি গালাজ কৰিব নালাগে বা হাই কাজিয়া কেতিয়াও আমি কৰিব নালাগে। কাকো কঠোৰ বাক্য ব্যৱহাৰ আমি কৰিব নালাগে। লগতে বেয়া ভাষা কেতিয়াও ঘৰত ব্যৱহাৰ কৰিব নালাগে। এইবোৰ যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা শুভ শক্তি নোহোৱা হৈ পৰিব, আপোনালোকৰ জ্ঞান কমি আহিবলৈ ধৰিব, আপোনালোকৰ বুদ্ধিয়ে কাম নকৰা হ'ব আৰু লগতে বিদ্যা লাহে লাহে কমি আহিবলৈ ধৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাব। এই কাম কৰি আপোনালোকে চাব পাৰে 1 মাহৰ ভিতৰতে আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। সেইকাৰণে মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ হ'লে নিজৰ ভাষা মধুময় কৰিবলৈ চেষ্টা কৰিব, ঘৰ পৰিয়ালত সুখ সমৃদ্ধি কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত বেয়া ভাষা আপোনালোকে উচ্চাৰণ নকৰিব। 3 নম্বৰটো, পঢ়া শুনা বস্তুক যদি আপোনালোকে অপমান কৰে সেই ঘৰত কেতিয়াও মা সৰস্বতীয়ে বাস নকৰে। পূজাৰ দিনা বা পূজাৰ আগতেই যদি আপোনালোকে বহি কিতাপত ভৰি লগায় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও মা সৰস্বতীয়ে বাস নকৰিব। কলম যদি আপোনালোকে পেলাই দিয়ে বা পেন কলম বা পেঞ্চিল যদি আপোনালোকে ভাঙি পেলাই দিয়ে তেনেহ'লে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে আগমন নকৰে। পঢ়া এৰি আধাৰতে আপোনালোকে যোৱাটো উচিত নহয় বুলি মনা গৈছে। এনে কাম কৰিলে মা সৰস্বতী অসন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বহু শুভ শক্তি নোহোৱা হৈ পৰিব। ইয়াৰ লগতে ক'ব লাগিব যে আপোনালোকৰ মন পাতল হৈ পৰিবলৈ ধৰিব আৰু বুজা শক্তি আপোনালোকে কমি পেলাবলৈ ধৰিব বা বুজা শক্তি আপোনালোকৰ কম হৈ পৰিবলৈ ধৰিব। যদি আপোনালোকে কলম ভাঙি পেলাই বা আপোনালোকে বহি কিতাপত যদি ভৰি লগায় তেনেহ'লে মা সৰস্বতীৰ নাম ল'ব আৰু মা সৰস্বতীক ক্ষমা খুজিবলৈ একেবাৰে নাপাহৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ বহু অশুভ প্ৰভাৱ পৰিব। ইয়াৰ উপৰিও পঢ়ি থকাৰ সময়ত যদি আপোনালোকক কোনোবাই মাতে তেনে ক্ষেত্ৰত পঢ়া কিতাপ মেলি এৰি থৈ কেতিয়াও যোৱাটো উচিত নহয়। সেই কিতাপ আপোনালোকে বন্ধ কৰিহে যোৱাটো উচিত। এইবোৰ কৰিলে অসন্তুষ্টৰ লক্ষণ বুলি মনা যায়। 4 নম্বৰটো, সূৰ্য অস্তৰ পিছত দেৰিকৈ কৰা পূজা। ব্ৰহ্ম মুহূৰ্তত কৰা পূজাই বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰে। দেৰি কৰি যদি পূজা কৰে তেনেহ'লে এই পূজাৰ কেতিয়াও আপোনালোকে ফল পাবলৈ সক্ষম নহ'ব। কিন্তু এই সৰস্বতী পূজাৰ কিছু নীতি নিয়ম আছে। এই নীতি নিয়মৰ মাজেদি
শুভ সময়ত যদি আপোনালোকে সুন্দৰভাৱে পূজা কৰে তেনেহ'লে এই পূজাৰ সম্পূৰ্ণ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। যদি এই সৰস্বতী পূজাৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে আগৰ ভিডিঅ'টোত মই সম্পূৰ্ণভাৱে উল্লেখ কৰিছোঁ। এই সময়সূচীৰ ভিতৰত আপোনালোকে পূজা কৰিলে এই পূজাৰ উচিত ফল আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু মা সৰস্বতীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ এই শুভ সময়ৰ কথা। পঞ্চমী তিথি আৰম্ভ হ'ব বা শুক্লা পক্ষৰ পঞ্চমী তিথি আৰম্ভ হ'ব 23 জানুৱাৰী ৰাতি 2:28 পৰা আৰু পঞ্চমী তিথি শেষ হ'ব 24 জানুৱাৰীৰ ৰাতি 1:54 পূজাৰ বাবে এই পঞ্চমী তিথিটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মনা যায়। শুভ মুহূৰ্তৰ কথাও আপোনালোকক মই কৈ দিছোঁ। এইদিনা পূজাৰ শুভ সময় হ'ব ৰাতিপুৱা 7:13 পৰা দুপৰীয়া 12:50 ভিতৰত। ব্ৰহ্ম মুহূৰ্ত হ'ব এইদিনা ৰাতিপুৱা 6:26 পৰা 5:26 পৰা 6:26 ভিতৰৰ সময়খিনি। অভিজিত মুহূৰ্ত হ'ব দুপৰীয়া 12:12 পৰা 12:54 ভিতৰখিনি। বিজয় মুহূৰ্ত হ'ব 2:20 পৰা 3:02। গধূলি মুহূৰ্ত হ'ব 5:50 পৰা 6:17 সময়খিনি। পূজাৰ মূল ভাৱৰ কাৰণে আপোনালোকৰ সময়খিনি ক'বলৈ হ'লে 7:13 পৰা ৰাতিপুৱা দুপৰীয়া 12:50 সময়খিনি বিশেষকৈ শুভ বুলি মনা যায়। 5 নম্বৰটো কৃতজ্ঞ নথকা মনোভাৱ। যদি আপোনালোকে ভাবে যে মই পঢ়িলেও কোনো লাভ নাই, মোৰ ভাগ্যই বেয়া, এনেধৰণৰ চিন্তা যদি আপোনালোকৰ মনত বাৰে বাৰে আহি থাকে তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা বিদ্যা বন্ধ হৈ পৰাৰ সংকেত বুলি ক'ব পৰা যায়। মোক ধন্যবাদ আপোনালোকে দিবলৈ চেষ্টা নকৰিলেও আপোনালোকে ভগৱানক ধন্যবাদ দিবলৈ চেষ্টা কৰিব লাগিব। সদায় কৃতজ্ঞ হ'বলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। কেতিয়াও আপোনালোকে বেয়াকৈ কথা চিন্তা কৰিব নালাগিব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকৈ মই অকণমান বেছিকৈ পঢ়িব পাৰোঁ বা মোৰ লগৰজনে কিয় আগবাঢ়ি যাব পাৰে মই কিয় নোৱাৰোঁ সেই কথাটো আমি চিন্তা কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আপোনালোকে ভাবে যে মই পঢ়িও কোনো লাভ নাই, মোৰ ভাগ্যই বেয়া, এনেধৰণৰ চিন্তা কৰিলে মা সৰস্বতীৰ পৰম কৃপা আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। পূজাৰ আগতেই আপোনালোকে এই 3টা কাম কৰক। মা সৰস্বতী অতি সোনকালে সন্তুষ্ট হৈ পৰিব। হালধীয়া বা বগা ফুল মা সৰস্বতীৰ আগত অৰ্পণ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ওম সৰস্বতীয়ে নমঃ বা ওম সৰস্বতীয়ে নমঃ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰক। এনে কৰাটো অত্যন্ত শুভ বুলি মনা যায়। এইদিনা কাৰোবাক যদি বহি কিতাপ আপোনালোকে দান বা উপহাৰ হিচাপে দিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ ফল লাভ হ'ব। যদি আপুনি এই 5টা ভুল এৰি চলিব পাৰে তেনেহ'লে নিশ্চিতভাৱে মা সৰস্বতীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিল ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।